নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আছো আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিছে অসম পুলিচৰ ফালৰ পৰা। যিহেতু অসম পুলিচৰ ফালৰ পৰা 2025-26 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। যদি আপুনি এই পদসমূহত আবেদন কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আছাম পুলিচ SI AB এণ্ড কনষ্টেবল AB ৰিক্ৰুটমেণ্ট 2025, যিহেতু কামাণ্ডো বেটেলিয়নৰ বিভাগৰ ফালৰ পৰা, অসম পুলিচৰ ফালৰ পৰা কামাণ্ডো বেটেলিয়নৰ কাৰণে ইয়াতে আপোনালোকৰ SI আৰু কনষ্টেবলৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত যিহেতু আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনাৰ ক'ত কিমানটা পোষ্ট মুকলি হৈছে সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে এটা অভাৰভিউ দিয়া আছে আপোনালোকৰ যিটো আছাম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ পোষ্ট মুকলি হৈছে, সেই পদসমূহৰ এটা অভাৰভিউ দিয়া আছে। এতিয়া আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো SLPRB বুলি কোৱা হয়। ইয়াতে আপোনালোকে টোটেল ভেকেঞ্চি দেখিবলৈ পাইছে 50টাকৈ পোষ্ট মুকলি হৈছে। পোষ্ট নেমটো হৈছে আপোনালোকৰ যিটো SI AB আৰু কনষ্টেবল AB কামাণ্ডো বেটেলিয়ন। যিহেতু কামাণ্ডো বেটেলিয়নত আপোনালোকৰ AB SI কাৰণে পোষ্ট মুকলি হৈছে আৰু কনষ্টেবলৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকে জব টাইপটো দেখিবলৈ পাইছে আছাম গভৰ্ণমেণ্ট জব হয়। এপ্লিকেশ্যন মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। লাষ্ট ডেটটো যিহেতু আপোনালোকৰ 16 জানুৱাৰীলৈকে আপোনালোকৰ লাষ্ট ডেটটো আছে। যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু আজিৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। আপুনি যদি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। আছাম পুলিচ CDO বেটেলিয়ন 2025ৰ ইয়াতে ভেকেঞ্চি ডিটেইলছটো দিয়া আছে, আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। নেম অফ পোষ্টটোৰ নাম দিয়া আছে আপোনালোকৰ সাব ইন্সপেক্টৰ পোষ্ট আছে। টোটেল ভেকেঞ্চি 47টা পোষ্ট মুকলি হৈছে আৰু চেলাৰীটো আপোনালোকে দিয়া আছে 14,000 পৰা আৰম্ভ কৰি আপোনালোকে 70,000 টকালৈকে আপুনি চেলাৰীটো লাভ কৰিব পাৰিব। লগতে 8,700 টকাকৈ আপুনি গেট পেটো লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যিটো AB SI পোষ্ট আছে তাতে আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচাৰিছে এনি ষ্ট্ৰীম। আপুনি যদি আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আপুনি এই পদটোত আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ এই পদটোৰ ক্ষেত্ৰতে আপোনালোকৰ ৰিটেন এক্সাম পাতিব, যিটো আপোনালোকৰ OMR বেচিড হ'ব। যিটো আপোনালোকৰ কনষ্টেবল AB আছে তাতে আপোনালোকৰ 3টাকৈ ভেকেঞ্চি মুকলি হৈছে। বহুতে কম ভেকেঞ্চি ওলাইছে কনষ্টেবলৰ কাৰণে, যিহেতু কামাণ্ডো বেটেলিয়নৰ কনষ্টেবলৰ 3টা পোষ্ট মুকলি হৈছে। ইয়াতে আপোনাৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 14,000 পৰা 70,000 টকালৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে ইয়াতে গেট পেটো দিয়া আছে আপোনালোকৰ 5,600 টকাকৈ আপোনাৰ গেট পেটো দিয়া আছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম আপোনালোকৰ SSLC পাছ বিচাৰিছে। আপোনাৰ মেট্ৰিক পাছ কৰিলে আপুনি এই কনষ্টেবল পদটোত আবেদন কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম নহয়, অকল আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব, ভাইভা হ'ব। লগতে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ ৰিটেন এক্সাম অনুষ্ঠিত নহয় কনষ্টেবল পোষ্টটোৰ কাৰণে। যদিহে আপুনি ইয়াতে আবেদন কৰিব বিচাৰে ইয়াতে আপোনালোকৰ নেশ্যনেলিটিটো আপোনালোকৰ নেশ্যনেলি ইন ৰেচিডেঞ্চি আপোনালোকৰ চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব। লগতে আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। ইয়াতে আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ যিটো 1 জানুৱাৰী 2026লৈকে আপোনালোকৰ বয়সটো হিচাপ কৰা হ'ব। ইয়াতে আপোনালোকৰ যিটো সাব ইন্সপেক্টৰ পোষ্ট আছে তাতে আপোনালোকৰ 20 বছৰ পৰা 24 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। যিটো আপোনালোকৰ কনষ্টেবল AB পোষ্ট আছে তাতে আপোনালোকে 18 বছৰ পৰা 21 বছৰ বয়সলৈকে আপুনি আবেদনসমূহ কৰিব পাৰিব। কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিসমূহ দিয়া আছে, যিটো আপোনালোকৰ ইয়াতে দেখিবলৈ পাইছে SC ST PST হিলছৰ কাৰণে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এজ ইলেকশ্যনসমূহ দিয়া আছে। যিটো কেটেগৰী আছে আপোনালোকে দেখিবলৈ পাইছে 5 বছৰ কৰি ইলেকশ্যন ল'ব পাৰিব। যিসকল SC ST P বা ST হিলছৰ হয় তেওঁলোকে 5 বছৰ কৰি ইলেকশ্যন ল'ব পাৰিব, আৰু যিসকল OBC MOBC হয় তেওঁলোকে 3 বছৰ কৰি ইলেকশ্যন ল'ব পাৰিব। আৰু যিসকল নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল আপোনালোকৰ স্পৰ্টছ পাৰ্চন আছে, যিসকলে খেল খেলি ভাল পায় বা যিসকলৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল স্পৰ্টছ চাৰ্টিফিকেট আছে তেওঁলোকে এডিশ্যনেল 3 বছৰকৈ। যদি তুমি OBC বা MOBCৰ কেণ্ডিডেট হয় তুমি 3 বছৰ এজ ইলেকশ্যন লোৱাৰ পাছতো যদি আপুনি নেশ্যনেল বা ইণ্টাৰনেশ্যনেল স্পৰ্ট পাৰ্চন হয় তেতিয়া আৰু 3 বছৰ আপুনি প্লাছ কৰি ল'ব পাৰিব। মানে আপুনি OBC MOBC হ'লে লগতে আপুনি যদি স্পৰ্টছ পাৰ্চন হয় তেতিয়াহ'লে আপুনি 6 বছৰৰ এজ ইলেকশ্যন ল'ব পাৰিব। আৰু ST ST PST হিলছৰ হ'লে আপুনি 5 বছৰ লগত আপুনি 3 বছৰ যোগ কৰি দিয়ক, মানে আপুনি 5 6 7 8 বছৰ আপুনি এজ ইলেকশ্যন ল'ব পাৰিব। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিয়া আছে, কেটেগৰী আছে এপ্লিকেশ্যন ফিজ দিয়া আছে। ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। প্ৰতিটো পোষ্টৰ ক্ষেত্ৰত আপুনি যদি আবেদন কৰিব বিচাৰে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। ইয়াতে ৰিটেন এক্সামৰ পেটাৰ্ণটো দিয়া আছে ফৰ SI AB অনলি, মানে আপোনালোকৰ যিটো কামাণ্ডো বেটেলিয়নৰ SI পোষ্ট মুকলি হৈছে তাতে আপোনালোকৰ অকল SIটো ৰিটেন এক্সাম হ'ব। তাতে আপোনালোকৰ এতিয়া এক্সাম ডিটেইলছটো দিয়া আছে। টোটেল কুৱেশ্যন আপোনালোকৰ যিটো 100টা কুৱেশ্যন থাকিব, এক্সাম টাইপটো আপোনালোকৰ OMR বেচিড ৰিটেন টেষ্ট হ'ব।
টোটেল মাৰ্কো আপোনালোকৰ ইয়াতে 100 নম্বৰ মাৰ্ক থাকিব নেগেটিভ মাৰ্কিং থাকিব আপোনালোকৰ 0.5 কৈ আপোনালোকৰ নেগেটিভ মাৰ্ক থাকিব যদিহে এটা কুৱেশ্যন ভুল হয় আপোনালোকৰ 0.5 মাৰ্ক কটা হ'ব আৰু আপোনালোকৰ যেটো কুৱেশ্যন টাইপ আছে মাল্টিপল চইচৰ কুৱেশ্যন আহিব কি ভাষাত আপোনালোকৰ কুৱেশ্যনসমূহ আহিব আসামিজ বেংগলী বড়ো ইংলিছ চাৰিটা ভাষাতে আপোনালোকৰ কুৱেশ্যন পেপাৰটো দেখিবলৈ পাব ইয়াতে আপোনালোকৰ সাবজেক্ট কভাৰ দিয়া আছে লজিকেল ৰিজনিং এণ্ড এপ্টিটিউড দেখিবলৈ পাব ইংলিছ কনভাৰ্সন দেখিবলৈ পাব ইয়াতে আপোনালোকৰ যেটো জেনাৰেল নলেজ আছে তাৰ কুৱেশ্যন দেখিবলৈ পাব হিষ্টৰী এণ্ড কালচাৰ অফ আসাম এণ্ড ইণ্ডিয়া মানে অসম আৰু ইণ্ডিয়াৰ আপোনালোকৰ যেটো হিষ্টৰী আছে কালচাৰ আছে তাৰ ওপৰত আপোনালোকৰ প্ৰশ্ন দেখিবলৈ পাব হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি পদসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় অফিচিয়েল ৱেবছাইটত আপুনি ভিজিট কৰি আবেদন কৰিব পাৰিব লগতে ভিডিও ডেসক্ৰিপচনত মই ডাইৰেক্ট এপ্লাই লিংক দিম তাতে গৈ আপুনি ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় তাতে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপুনি আবেদন কৰিব বিচাৰে ভিডিও ডেসক্ৰিপচনে মই আবেদনৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্ট কি লাগিব আপুনি নিজে চেক আউট কৰি ল'ব যেটো ভিডিও ডেসক্ৰিপচনতে মই নোটিফিকেশনৰ লিংক দিম তাতে আপোনালোকে চেক আউটসমূহ কৰি ল'ব পাৰিব ইম্পৰ্টেন্ট ডেটটো হৈছে যেটো অনলাইন এপ্লিকেশন অনলাইন স্টাৰ্টটো যেটো 15/12/2025 যেটো আজিৰ তাৰিখৰ পৰা এই পদসমূহত আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈ গৈছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰিব পাৰিব ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিম তাতে আপুনি ক্লিক কৰাৰ পিছত আপোনালোকৰ ফোনটোত এই পেজটো লাভ তাৰ পিছতে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব নিজে আপুনি এডভাৰটাইজমেন্টটো পঢ়ি ল'ব তাৰ পিছত এটা এপ্লিকেশন ফৰ্মত ক্লিক কৰি আপুনি এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ যেটো নোটিফিকেশন লিংক আছে তাতো ক্লিক কৰি আপুনি এনেকে নোটিফিকেশনখন আপুনি নিজে এনেকে চেক আউট কৰি ল'ব পাৰিব যদি আপুনি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জব আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম